দুৰ্ঘটনা সংঘটিত হৈছে ছয়চকীয়া ট্ৰাক আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৫জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা দৃশ্যাংশ দেখুৱাই গৈছো ট্ৰাক আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে ৫জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে শিশু মহিলা সহ ৫জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ধুবুৰী জিলাৰ সাবৰ থানাৰ অন্তৰ্গত বহলপুৰ কোকৰাঝাৰ সংযোগী পথতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা দৃশ্যাংশ দেখুৱাই গৈছো ঘটনাস্থলীৰ আৰু পুনৰ এইদৰে ৰাজ্য চুকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে এখন ছয়চকীয়া ট্ৰাক আৰু এখন ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে উল্লেখ কৰিব লাগিব যে বহলপুৰ অভিমুখে গৈ থকা অৱস্থাতে ছয়চকীয়া ট্ৰাকখনে আৰু ৰঙামাটি অভিমুখে গৈ থকা সেই ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ সংঘটিত হৈছে আৰু ঘটনাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আপোনালোকে কৈছো বহলপুৰ অভিমুখী আছিল ছয়চকীয়া ট্ৰাকখন আৰু লগতে ৰঙামাটি অভিমুখী আছিল সেই ই-ৰিক্সাখন আৰু ই-ৰিক্সা আৰু লগতে বহলপুৰ অভিমুখী ছয়চকীয়া ট্ৰাকখনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে আৰু যাৰ ফলত এই ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো আৰু দৃশ্যাংশ দেখিলে হয়তো আপুনিও অনুমান কৰিব পাৰিব কিমান ভয়ংকৰ আছিল এই পথ দুৰ্ঘটনা কিমান ভয়াৱহ আছিল আৰু এইদৰে ৰাস্তাৰ মাজতে ই-ৰিক্সাখন বাগৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এই ঘটনাত পুৰুষ মহিলা শিশুসহ ৫গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলিও জানিব পৰা গৈছে আৰু এই ঘটনাৰ পাছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু তাত উপস্থিত হৈছে বহু লোক উপস্থিত হৈছে আৰু সেই লোকসকলে সেই ই-ৰিক্সাখন উঠাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আটাইকেইজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আঘাতপ্ৰাপ্ত লোককেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত চাপৰ যান-বাহন শাখা আৰক্ষী উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে উল্লেখ কৰিব লাগিব দুৰ্ঘটনা সংঘটিত কৰা ছয়চকীয়া ট্ৰাকখনৰ নম্বৰ হৈছে KA01AM8070 বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই ঘটনাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু আজিৰ ঘটনাৰ স্থান হৈছে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বহলপুৰ কোকৰাঝাৰৰ সংযোগী পথ আৰু এই পথটোতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো পুনৰলৈ কৈছো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কিছু সময় পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ছয়চকীয়া ট্ৰাক আৰু এখন ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত শিশু মহিলা পুৰুষ সহ ৫গৰাকীকৈ লোক আচলতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু এই ঘটনাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু অতি সংকটজনক অৱস্থাত লোককেইজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু সেই সমগ্ৰ ঘটনাৰ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কৰ পৰা আহি আছিলে ঘৰৰ পৰা ক'ত এক্সিডেণ্টটো হৈছে শালবাৰীত আপোনালোকে ট'টত আছিলে নেকি আপোনালোকে লগাই দিছে নেকি কেইজন দুখ পাইছে আপোনালোকে চাৰিজন আপোনালোকৰ ঘৰ ক'ত ধনতলা নাম কি আছিল আপোনাৰ মানসিকলে গতির মিলে সঠিক খবর না পালাম বুঝছিস না বাট না কি হৈছে আসলতে অসমীয়া কয় কি হৈছে আসলতে কি হৈছে এটু এইফালে পৰা আহি আছে আৰু এই টটো এইখানে পৰা যাই আছে মুঠতে এটু আসি এটু পুরা মারি দিছে মারি দেওয়ার পিছত কি গাড়ীক মাৰি দিলে টটো গাড়ীক মারি দিছে কি এখন কি গাড়ী এটু তো এই যে ট্রাক কেইজন আহত হৈছে আহতজন তো মুঠতে দুইজন মুঠতে আহতনে আছে আহত হৈছে ড্রাইভারটো পিলপিলি ড্রাইভারটো আৰু এজন আৰু এটা ছোট বাচ্চা আছিল ওইটো তো মাথা ফাটি গৈছে ঠাইখনৰ কি নাম আছিল আৰু লেডিজ আছিল তিনিটা এটা লেডিজ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত